কলিকতা কিন্তু ইমান প্ৰফেশ্যনেল মিউজিচিয়ান মানে গোটেই মানুহখিনি 9টা ক'লে 9টাত আহে মইনা চৰাইটি মই হেৰিৰ লগত গাইছিলো নিৰ্মলা মিশ্ৰ আমি দুয়ো একেলগে আইছো এবাৰ এটা লাইন তেওঁ গাইছে এটা লাইন মই গাইছো কিমান ভাল লাগিছিল একদম লাইভ হৈ থাকে আৰু সেইটোতো মানে চকুৰ আগত ভাহি গৈছে গোটেই আপোনাৰ প্ৰথম ছবি কোনখন মানে কোনখন ছবিত আপুনি প্ৰথম গাইছে প্ৰথম আচলতে মই মমতা বুলি এখনত গাইছিলো সেই চিনেমাখনৰ হেৰি কিন্তু ভাইমন দাস চিনেমাখন নিশ্চয় চাইছে নহয় বহুতে চাইছে অসমৰ প্ৰায়বিলাক মানুহে অসমীয়া চিনেমা চোৱা চাইছে আৰু তাত সেই যে দেখুৱাই জিলিৰ মাত মানে বন্ধ কৰিবলৈ যে ফটকা ফুটাই দিয়ে যে সেই তাৰে এগৰাকী গায়িকা কিন্তু মই আছিলো ময়ো গাইছিলো তাৰমানে আপুনি এতিয়ালৈকে আপুনি কিমান ছবিত গীত গালে বাৰু হিচাপ আছেনে আপোনাৰ এতিয়ালৈকে মই একদম তোমাক একজেক্ট সেইটো দিব পাৰো হয় এইখন মান বুলি মই নকওঁ মই 29খন চিনেমাত গাইছো এটা একদম শেষৰ ছবি কোনখন শেষৰ ছবি হ'ল লাষ্ট কোনখনত আহিৰ ভৈৰৱ জুবিনৰ হিয়া দিয়া নিয়াত গালো তাৰ পিছত আহিৰ ভৈৰৱখন প্ৰথম অসমীয়া চিনেমা যিখনৰ শ্বুটিং গোটেই লণ্ডনত হৈছিলে হয় তেতিয়াৰ গীত কথা প্ৰধান আছিল এতিয়াৰ গীত মিউজিক প্ৰধান হ'ল এনেকুৱা নিচিনা লাগে নেকি বাৰু কেতিয়াবা আহে তেতিয়া যেতিয়া গোটেইবোৰে একেলগে সকলোৰে সময় মিলিব লাগিব আৰু অকমান যদি কাৰবাৰ ভুল হয়তো আকৌ ৰিটেক হৈছে সেইটো ৰিটেক হ'বই আকৌ গোটেই গাব লাগে আৰু কলিকতা কিন্তু ইমান প্ৰফেশ্যনেল মিউজিচিয়ান মানে গোটেই মানুহখিনি 9টা ক'লে 9টাত আহে কোনো ধৰণৰ ইয়াতে কিন্তু সেইটো নাই দেই প্ৰফেশ্যনেল নহয় মানে মানুহবোৰ হয় মানে তাত মানে একদম সময়মতে অহাটো একদম বাঞ্ছনীয় আছে খুব হেৰি ডেডিকেটেড হয় আৰু এই যে অকমান ভুল হলে যে আকৌ গাব লাগে গোটেই গানটো আকৌ প্ৰথমৰ পৰা গাব লাগে নে য'ত ভুল হৈছে তাৰ পৰা প্ৰথমৰ পৰা গাব লাগে আকৌ য'ত ভুল হৈছে তোৰ পৰা গাবলেতো দিগদাৰে নাই প্ৰথম পৰা গাব লাগে আৰু আটাইতকৈ ডাঙৰ কথা কি জানানে কথাটো বৰ টান আছিল কিন্তু দেই তেতিয়া বহুত কষ্ট বহুত কষ্ট হয় হয় এইখিনিতে মই কওঁ সেইটো কষ্টৰ আমাৰ মানে খুব সুন্দৰ এটা পৰিৱেশত গান গাইছিলো সেইটো পাইছিলো এতিয়াটো পাইছো কিন্তু নতুন প্ৰজন্মই সেইটো পোৱা নাই কিন্তু সেই আমেজটো হয় সেই আমেজটো আৰু বৰ্তমান সময়ত কিন্তু তাৰ তুলনাত বৰ্তমান সময়ত কিন্তু অকমান উজু নেকি বস্তুটো মানে আপুনি আপোনাৰ কণ গালে মই মোৰখিনি গালো বজোৱাজনে আমুকজনে আমুক বজালে তামুকজনে তামুক বজালে ভুল হ'ল যদি তেওঁ চাফাৰ কৰিলে বাকীবিলাকে চাফাৰ নকৰে আৰু আমি ক্লিকত গাই আহো কেতিয়াবা মিউজিক পিছত ভৰাই সেইটোও হয় কিমান সুবিধা হৈ গ'ল সুবিধা বুলি মই নকওঁ এইটো কিন্তু সেই বস্তুটো মানে যিটো আৰু মেইল ফিমেল একেলগে যে গাওঁ তেতিয়া ফিলিং বিলাক ভাল হয় ন ফিল বিলাক ভাল হয় মানে সেইটো এতিয়া মইনা চৰাইটি মই হেৰিৰ লগত গাইছিলো নিৰ্মলা মিশ্ৰ আমি দুয়ো একেলগে আইছো এবাৰ এটা লাইন তেওঁ গাইছে এটা লাইন মই গাইছো কিমান ভাল লাগিছিল একদম লাইভ হৈ থাকে আৰু সেইটোতো মানে চকুৰ আগত ভাহি গৈছে গোটেই সেই নিৰ্মলা দি বুলি কওঁ আৰু তেওঁ বয়সত বহুত ডাঙৰ আৰু তেওঁ একেবাৰে তেতিয়া কলিকতাৰ এগৰাকী মানে বহুত জনপ্ৰিয় গায়িকা বহুত চিনেমাত গাইছে মইতো ফাগুনী গৈছো প্ৰথম গাইছো সেইখনত নিৰ্মলা মিশ্ৰৰ লগত গালো মইনা চৰাইটি আকৌ জয়ন্ত হাজৰিকাৰ লগত গালো পিতাইটিও সেইখন নহয় জয়ন্ত হাজৰিকাৰ লগত মই ফাগুনীত গাইছিলো আপোনাৰ প্ৰথম ছবি কোনখন মানে কোনখন ছবিত আপুনি প্ৰথম গাইছে প্ৰথম আচলতে মই মমতা বুলি এখনত গাইছিলো সেই চিনেমাখনৰ হেৰি কিন্তু ভাইমন দাস চিনেমাখন নিশ্চয় চাইছে নহয় বহুতে চাইছে অসমৰ প্ৰায়বিলাক মানুহে অসমীয়া চিনেমা চোৱা চাইছে আৰু তাত সেই যে দেখুৱাই জিলিৰ মাত মানে বন্ধ কৰিবলৈ যে ফটকা ফুটাই দিয়ে যে সেই তাৰে এগৰাকী গায়িকা কিন্তু মই আছিলো ময়ো গাইছিলো তাৰমানে কি হৈছে তেতিয়াতো গোলাঘাটতে ৰেকৰ্ডিং হৈছিলে তেতিয়া গোলাঘাটত পুলিবৰ বুলি এখন স্কুল আছিলে দেই সেই স্কুলৰে মানে হলৰ ভিতৰত সতীশ চৌহান তেওঁ এতিয়াও আছে খুব ভাল সুন্দৰ কাম এতিয়াও কৰি আছে কিছু কাম তেওঁ ভিতৰত ৰেকৰ্ডিং মানে হেৰি আৰু ৰেকৰ্ডিংটো ভিতৰত মেচিনবিলাক ভিতৰত আছে কিন্তু আমি মানে
পথাৰ নকওঁ, ফিল্ড আৰু যিটো মুকলি ঠাইত মানে গাইছো। আৰু তেতিয়াতো একদম ৰাতি 10টাৰ পিছতহে আৰম্ভ হয়। আৰু তেতিয়াৰ দিনত ক'ত ইমান গাড়ী চাড়ী থাকে নহয়, হৰ্ণ-চৰ্ণৰ কথা নাহে, কিন্তু জিলিয়ে খুব দিগদাৰি দিয়ে। তেতিয়া মানে জিলিৰ মাত বন্ধ কৰিবলৈ ফটকা ফুটাই সেইখিনি ক'ৰবাৰ পৰা ধৰা কুকুৰ এটা আহিলে আহি পেলাই ভুকি দিলে আকৌ গাব লাগে, মানে সেইটো পালো দেই। মই এতিয়া কৈ থাকোতেহে তোমাক ভাবিছো সেইটো পালো। তাৰপিছত এইটো পালো তোমাৰ মানে গোটেই মিউজিয়ামৰ লগত। আকৌ এতিয়া ডাবিং, মই 3টা ষ্টেজ পাৰ। বিশ্বাস কৰা, মই এতিয়া তোমাক কৈ থাকোতেহে মই ভাবিছো। এইটো কিন্তু কিমান ভাল লগা এটা কথা, ভাল লগা কথা। আৰু সেইখন চিনেমাত মানে মই তেতিয়া মই ৰেডিঅ'টো গোৱা নাই, যথেষ্ট সৰু তেনেকুৱা আছিলো। আৰু তেতিয়া গোলাঘাটৰ বুলি মোক এটা গানত সুবিধা দিছিলে আৰু লিড ভইচত মই গাইছিলো বিহুটো। মমতাই আৰম্ভ আপোনাৰ মমতা আৰম্ভ, কিন্তু সেইখন চিনেমা ইমান চলা নাই। তাৰপিছত কিন্তু ভাল মানে খুব জনপ্ৰিয় হ'ল আৰু গানবিলাক। সেইখন হৈছে ফাগুনী পিছত বোৱাৰী, এনেকে গালো আৰু কেইখন চিনেমা। আপুনি এতিয়ালৈকে আপুনি কিমান ছবিত গীত গালে বাৰু, হিচাপ আছেনে আপোনাৰ? এতিয়ালৈকে মই একদম তোমাক একজেক্ট সেইটো দিব পাৰো। এইখন মান বুলি মই নকওঁ, মই 29খন চিনেমাত গাইছো। কেনেকে গম পালো, তাৰমানে মোৰ এখন কিতাপ অলপতে মানে গীতৰ এটা সংকলন মৰিগাঁৱৰ এজন ল'ৰা তেখেতে উলিয়াইছিলে দেই, গহন বৰা তেওঁৰ নাম। তেতিয়া মানে মোৰ চিনেমাৰ গান, ৰেডিঅ'ৰ গান, তাৰপিছতে এলবামৰ গান, গোটেইবিলাক মানে কিতাপখনত সন্নিৱিষ্ট কৰিছিল মানে আছেতো। তেতিয়া মোৰ চিনেমাৰ গান বিলাকৰ কথা সুধিছিলে, সেইকাৰণে মই গোটেই লিখিতভাৱে দিছিলো কাৰণে মই তেতিয়া গম পালো যে মই 28খন চিনেমা। তাৰ আগলৈকে মই মানে সেইখন কিতাপ ওলোৱাৰ আগতে কিন্তু মই এই 20-22খন মানত গাইছো নেকি এনেকে কওঁ মানে। এতিয়া কিন্তু মই একদম একজেক্ট হেৰিটো দিছো আৰু এই 29খন চিনেমাত প্ৰত্যেকখন চিনেমাতো চাগে আপুনি 2টাকে হলেও গাইছে গীত? কিছুমানত 4টা গাইছো, কিছুমানত 1টা গাইছো, তেনেকুৱা আছে। তাৰমানে মোটামুটি আপুনি এইটো বয়সলৈকে কিমান গীত গালে বাৰু ছবিৰ? দেই, মই বাকী কথা কোৱা নাই, অকল ছবিৰ। ছবিৰ 28খনত ধৰা মই ক'লো নহয় কোনোবা এখনত এতিয়া ভূপেনদাৰ শত্ৰু বুলি এখন, মানে যিখন প্ৰতিশোধ বুলি এখন অসমীয়া চিনেমা অসমীয়া কৰিলে, শত্ৰু বুলি বেংগলীত আছিলে, তাত 1টা গাইছো। তাৰপিছত তেনেকে গাইছো, কিন্তু তেনেকে মই এতিয়া সেইটো হিচাপ উলিয়াবলৈ অকমান অসুবিধা হৈছে। দেৱীৰ গোটেইকেইটা গান গাইছো ফিমেল ভইচৰ, আই কিল্ড হিম ছাৰত গোটেইকেইটা গাইছো। তেনেকে গোটেইকেইটা গোৱা, বোৱাৰীত গাইছো গোটেইকেইটা, ফাগুনীত গাইছো যিমান আছে, 2টা চলো, 1টা ডুৱেট, তেনেকে মানে সেইকাৰণে কবলৈ অকমান দিগদাৰ হয়। এতিয়া একদম শেষৰ ছবি কোনখন? শেষৰ ছবি হ'ল আহিৰ ভৈৰৱ। জুবিনৰ হিয়া দিয়া নিয়াত গালো। তাৰপিছত আহিৰ ভৈৰৱখন প্ৰথম অসমীয়া চিনেমা যিখনৰ শ্বুটিং গোটেই লণ্ডনত হৈছিলে। এখন তাৰে প্ৰডিউচাৰ, তেখেত আমাৰ মাজত নাই এতিয়া, জাৰিফা আছিলে, কপিল আছিলে, মৃদুলা বৰুৱা আছিলে, বিদ্যুৎ চক্ৰৱৰ্তী, এনেকে গোটেইখিনি তাত গৈ পেলাই কাম কৰিছিল, শ্বুটিং কৰিছিল। আপুনি সেইখনতে শেষ গাইছে, তাৰপিছত গোৱা নাই আৰু ছবি? তাৰপিছত নাই গোৱা, ছবিত আৰু গোৱা নাই, বিচৰা নাই। নতুন প্ৰজন্ম আহি গৈছে, ভাল ভাল হেৰি। আৰু আমাৰ ভইচ বিলাক এতিয়া মেচিয়ৰ্ড হ'লতো, এতিয়া আৰু সৰু ছোৱালীৰ হেৰি গাবলে কথা নহয়। তথাপিতো কিন্তু আপোনাৰ মাত কিন্তু বহুত ভালেই হৈ আছে। নাই, এইটো মই কেতিয়াও নকওঁ। মই নিজে খুব দুখো লাগে কেতিয়াবা গানবোৰ শুনিলে ভাবো ইমান ভাল গাইছিলো দেখোন, এনেকে ভাবো সঁচাকে দেই, নিজেই মানে আচৰিত লাগে। অন্তৰ চুই যোৱা গীত আছিল তেতিয়া, অন্তৰ চুই যোৱা গীত আছিল গান বিলাক তেতিয়া, সঁচাকে খুব ভাল আছিলে আৰু ভাল লাগিছিলে। তেতিয়াৰ গীত কথা প্ৰধান আছিল, এতিয়াৰ গীত মিউজিক প্ৰধান হ'ল, এনেকুৱা নিচিনা লাগে নেকি বাৰু কেতিয়াবা? আহে কেতিয়াবা। এতিয়া ধৰা সুৰ আৰু কথাৰ সামঞ্জস্য থকাটো খুবেই উচিত, নহয়? আমাৰ ইয়াতে কি হৈছিলে মাজতে, কিন্তু মিউজিক ইণ্ডাষ্ট্ৰিটো খুব বেয়াৰ ফাললৈ গৈ আছিলে এটা সময়, এবছৰমান। মানে কি আৰু খালি ডান্স নাম্বাৰ বুলি মই নকওঁ, মানে নাচিব পৰা আৰু বিহুসুৰীয়া হলে খালি খেমটা চব তেনেকুৱা আছিলে, একঘেয়ামী হৈ গৈছিলে। এতিয়া কিন্তু আকৌ
মানে বহুত বেলেগ হৈছে দেই, সলনি হৈছে অলপ, বহুত সলনি হৈছে। আৰু সেইদিনা কিবা এটা মিতালী চৌধুৰীৰ, আজি কেইদিনমান আগতে মিতালী চৌধুৰী সোঁৱৰণি মঞ্চ বুলি এখন মঞ্চত মানে যিখিনি ছোৱালীয়ে গাইছে, মিতালী চৌধুৰীটো সাংঘাতিক ভাল গাইছিলে আৰু ইমান ষ্ট্ৰং ভইচ আছিলে। এই নতুন প্ৰজন্মৰ ছোৱালী বিলাকে ইমান ধুনীয়া গাইছে গানবিলাক, বহুত ভাল গাইছে জানা। আৰু তেতিয়া মই ভাবিছো, মই তাহাঁতি আহিছে আমাৰ ওচৰত সেৱা কৰিছে, মই তাহাঁতক কৈছো তোমালোকে এই ধৰণৰ গীতেই গাবা দেই, ইমান ভাল গাইছা, মানে গান এইবিলাক গান চোৱা তোমালোকে গাইছা, মই তেনেকে কৈছো তাহাঁতক যে চিৰস্থায়ী হৈছে কাৰণেহে গাইছা, তোমালোকেও তোমালোকৰ পিছৰ প্ৰজন্মৰ কাৰণে এই ধৰণৰ গীতবোৰ গাবা, এইবোৰ খুব ভাল মানে গান। এনেকুৱা নহয় যে শ্ল' গান গাব লাগিব, ৰোমান্টিক গাব লাগিব, কিবা ভক্তিমূলক, তেনেকুৱা কথা। মিতালী চৌধুৰীটো চব ধৰণৰ গান গাইছিলে, কিন্তু প্ৰতিটো গান ইমান জনপ্ৰিয়, আজিও কেনেকে হেৰি হৈ আছে। কিন্তু এতিয়া গানবোৰ ওলাইছে বহুতে নাজানে, ওলাই আছে, উলিয়াই আছে, মানে সেই জনপ্ৰিয় হলেও সেই অকমান সময়ৰ কাৰণে জনপ্ৰিয়, সময়টো মানে চিৰস্থায়ী নহয়।